মানে কেৰাণী চেনে আৰু জুনিয়ৰ এচিষ্টেণ্ট হয় তো তাৰপিছত এই মেডিকেল বৰ্ডে কিবা খেলি মেলি কৰি পেলাই নামটো কাটি দিলে 50 আছে পাৰ্চেণ্টেজ হেৰি কপিছে জেৰক্স কপিছে ভালকৈ নাই গোৱা গোৱা অকল আপোনাকে চাই কৰি পেলাই দিবচোন হেৰি কৰি পেলাই পুত্ৰ নাৰায়ণ মহন্ত সি সৰুৰে পৰা পঢ়াটো ভাল আছিলে আৰু তাৰ এতিয়া চকু এটাও বেয়া আছিলে চকুটো বেয়া জন্মৰ পৰা তাৰ চকুটো বেয়া সেইটো চকুৰে তাৰমানে সি পঢ়া শুনা কৰি তাৰমানে লেটাৰ ধৰি পাছ কৰি গৈ আছে লেটাৰ ধৰি পাছ কৰি গৈছে পঢ়া শুনা তাৰমানে বেয়া নাছিলে লাষ্টত তেওঁ মেট্ৰিকতো তেওঁ লেটাৰ পাইছে পোৱাৰ পাছত এতিয়া মানে ডিগ্ৰী পাছ কৰিলে ডিগ্ৰী পাছ কৰাৰ পিছত মানে এই এপইণ্টমেণ্ট মানে ইণ্টাৰভিউ দিয়াটো মানে সি সকলোখিনিতে আগবাঢ়ি গৈছিলে পাছো কৰিছে পাছ কৰাৰ পিছত তাক মানে অকণমান মানে কোনোবা লোকে মানে অৱহেলা কৰাটো কৰিলে চাগে মানে হেৰি কৰিলে তাৰপিছত এতিয়া লাষ্টত তাৰমানে গুৱাহাটী এতিয়া চকু মেডিকেলত তাৰমানে তাৰ মানে ইণ্টাৰভিউ হ'ল ইণ্টাৰভিউ সময়তে তাৰ এটা চকু বেয়া তাৰপিছত ইণ্টাৰভিউ হোৱাৰ পাছতো তাকে মানে ডক্টৰে কিয় মানে ৰিজেক্ট কৰিলে আমি সেইটো ক'ব নোৱাৰো এতিয়া মন্ত্ৰী মহোদয় এইটো সুপৰামৰ্শ কৰি চাব লাগে তাৰমানে এইটো মোৰ নাম পাপুকৰ্মী মহন্ত মোৰ এটা ভাইটি হয় সি ধুনীয়াকে বহুত সৰুৰ পৰাই কষ্ট কৰি পঢ়িছে আপোনাৰ পঢ়ি কৰি এতিয়া হেৰিয়াটো দিলে পাছো কৰিলে চবতে ধুনীয়াকে পাছো কৰিছে ভাইভাটো পাছ কৰিছে মেডিকেলতো গ'ল মেডিকেলত তাক দেখালে মেডিকেলত তাৰ চকুটো কিবা প্ৰব্লেম কৰি দুটা চকু বেয়া বুলি চাগে ডক্টৰে ৰিজেক্ট কৰি দিছে কিন্তু কিহৰ কাৰণে দিছে কি কথা এইটো কিন্তু মেডিকেলটোতো নোহোৱা কথাই আছিলে এইটো বিভাগত হেণ্ডিকেপ বিভাগৰ কিন্তু কিহৰ কাৰণে হ'ল মহোদয়ে চাগে এইটো তাকে আমাক বিচাৰ কৰি দিয়ে উচিতটো হয় হেণ্ডিকেপৰ চাৰ্টিফিকেটো আছে বৰঞ্চ সকলোখিনি থকাৰ পিছতো আকৌ মেডিকেললৈ মাতি মেডিকেলত আকৌ ৰিজেক্ট কৰাটো কি ডক্টৰে কি চাইছিলনো বাৰু ডক্টৰেতো দুইটা চকু ৰিজেক্ট দেখিছেই ডক্টৰে চাওঁতে যে তাৰ চকু এটা বেয়া বুলি বা কথা ক'ব নাজানে তাৰ পিছতো তাক যে আকৌ দুইটা চকু ভাল বুলি যে আকৌ যে তাক ৰিজেক্ট কৰিলে দেখা নাছিল জানো ডক্টৰে মেডিকেল বিভাগতো কিবা 2 নম্বৰী কৰিছে নহ'লেতো দেখাৰ পিছতো তেনেকুৱাতো হ'ব নালাগে তাকে বোলো আপোনালোককো অনুৰোধ কৰিছো
আপোনাকো অকমান হেৰি কৰি মেলি কৰি বিচাৰটো কৰি দিয়ক। মুখ্যমন্ত্ৰীলৈ অনুৰোধ থাকিলে অকমান আমাক সহায় কৰে যেন আৰু। উপাৰ্জনৰ মানে কি, মোৰ চব্জি দোকান এখন আছে, সেইখনেই আমাৰ চলি থকা হয়। আৰু তাৰতো বয়স দেখিছেই, ভাইটি সেয়া পঢ়াই আছে, তাকো পঢ়া শুনা তাৰপৰাই খৰচ পাতি দিবলগীয়া হয়, সেয়াই।